নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। নতুন বছৰত ৫ ৰাশি জাতক জাতিকাসকলৰ হ'বলৈ গৈ আছে ৰাজযোগ। এই যোগ প্ৰায় ১২ বছৰৰ পিছত দেখিবলৈ পাব, যাৰ ফলত আপোনালোকৰ ঘৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এই নতুন বছৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ ঘৰত শুভ সুযোগ নামি আহিব, শুভ ৰাজযোগ নামি আহিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে কেও ফালৰ পৰা নতুন নতুন আশা লাভ কৰিব আৰু মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে জানি লওঁ এই নতুন বছৰত কোন ৫ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'বলৈ গৈ আছে আৰু কি কি ৰাজযোগ লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ১ নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকে কেইবাটাও ৰাজযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ হঠাৎ অৰ্থৰ আহাৰ যোগ দেখিবলৈ পাব আৰু আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব, উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কেও ফালৰ পৰা আপোনালোকৰ কোনো ক্ষেত্ৰত আপোনালোকে সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু টকা অহাৰ বাট মুকলি হৈ পৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যাব আপোনালোকে বিচাৰিলে সুন্দৰভাৱে পাৰিব। বৃহস্পতিৰ পৰম কৃপাৰ ফলত আপোনালোকে নতুন কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণেও এই নতুন বছৰটো অত্যন্ত শুভ বুলি মনা গৈছে। দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, প্ৰেমৰ ক্ষেত্ৰতো শুভ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান আৰু খ্যাতি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পাব। পৰিকল্পিত কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। নতুনকৈ বিচাৰি থকা কিবা সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় বা কৰ্মসূত্ৰে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ দূৰ হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হ'ব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰিব। কিবা ক্ষেত্ৰত যদি এই বছৰ আপোনালোকে অৰ্থ বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে বিনিয়োগ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ২ নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত কেও ফালৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। গোটেই বছৰটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। মনত এক নতুন আনন্দ আপোনালোকৰ বিৰাজ হ'বলৈ ধৰিব। ৰৈ থকা সকলো কাম হৈ পৰিব আৰু পাবলগীয়া সম্পদো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আনন্দময় হিচাপে পাৰ হ'ব আৰু সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশ সুখময় হৈ পৰিব, ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ লগতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই নতুন বছৰত পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ লাভ কৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু নিবনুৱাসকলৰ কাৰণে এই নতুন বছৰটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। মনে বিচৰাৰ ধৰণে আপোনালোকে কৰ্ম বিচাৰি পাব। বিদ্যাৰ্থীসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। প্ৰেমত যদি আগৰ পৰা কিবা হতাশ ভাৱ আছে তেনেহ'লে সেই হতাশ ভাৱ দূৰ হ'ব। প্ৰেম বিবাহৰো যোগ দেখিবলৈ পোৱা যাব। প্ৰেমৰ অপেক্ষাত যদি বহু লোক ৰৈ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ হ'ব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হোৱা দেখিবলৈ পোৱা যাব। ২ নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই নতুন বছৰে আপোনালোকৰ জীৱনলৈ লৈ আহিব সুখ সমৃদ্ধি আৰু কেইবাটাও ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত এই বছৰটো আপোনালোকৰ গুৰুত্বপূৰ্ণ হৈ পৰিব। যি কামতেই হাত দিব এই ক্ষেত্ৰত আপোনালোকৰ উন্নতি লাভৰ যোগ দেখিবলৈ পোৱা যাব। নতুন ক্ষেত্ৰত পাব আপোনালোকে টকা লাভ কৰিব পাৰিব মুঠতে। ভৱিষ্যতৰ কাৰণেও আপোনালোকে যদি কিবা কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব আৰু ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰি থোৱা ধন আপোনালোকে এই বৰ্ষত লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন সুযোগ সুবিধাই আপোনালোকক আনন্দিত কৰি তুলিব। ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব। চাকৰিয়ালসকলৰ মন আনন্দিত হৈ পৰিব আৰু লগতে ঘৰৰ মানুহকো কিছু ক্ষেত্ৰত সময় দিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব।
পাৰিব পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায় প্ৰেম বিবাহৰ যোগ আছে নাইবা আপোনালোকে ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কাৰণে আলোচনা কৰিব বিচাৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে পাৰিব কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায় দাম্পত্যৰ ক্ষেত্ৰত সুখ থাকিব আৰু লগতে সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হ'ব আৰু নতুন কাম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 4 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে এই নতুন বছৰত আপোনালোকৰ হাতলৈ আহিব বহুকেইটা সুযোগ সুবিধা মুঠতে ক'ব লাগিব যে কন্যা ৰাশি জাতক জাতিকাসকলৰ এই নতুন বছৰৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে গ্ৰহ নক্ষত্ৰৰ শুভ পৰিৱৰ্তন ঘটিব আৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব আপোনালোকৰ জীৱনত নানা ধৰণৰ সমস্যা যদি চলি আছিল সেই সমস্যাবোৰ দূৰ হৈ পৰিব চাকৰিত উন্নতি হ'ব বা পদোন্নতিৰ যোগ দেখিবলৈ পাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব নতুন কামে জীৱনত এক নতুন পথ আপোনালোকক দাঙি ধৰোৱাৰ ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পোৱা যাব আয় মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকে সুন্দৰভাৱে সঞ্চয়ো কৰিব পাৰিব পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব পাৰিব জীৱনত চলি থকা বাধাবোৰ আপোনালোকে দূৰ কৰি ল'ব পাৰিব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব খেল ধেমালি কৰা লোকসকলৰ কাৰণে সম্পদ লাভৰ যোগ দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব নিবনুৱাসকল বা কৰ্ম বিচাৰি থকা লোকসকলৰ কাৰণে আপোনালোকৰ আশাৰ বতৰা লৈ আহিব এই নতুন বছৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব আৰু দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হোৱা দেখিবলৈ পোৱা যাব মূল্যৱান সম্পদ ঘৰলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায় যুটীয়াভাৱে যদি ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব তাৰ পৰাও বহু অৰ্থ আপোনালোকে লাভ কৰিব পাৰিব বা বহু অৰ্থ অৰ্জন কৰিব পাৰিব বৈবাহিক ক্ষেত্ৰত আগভাগ লৈ থকা লোকসকলৰ কাৰণে এই নতুন বছৰটো অত্যন্ত শুভ বুলি মনা গৈছে 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি লৈ আহিব কেও ফালৰ পৰা সুযোগ সুবিধা আপোনালোকে অৰ্জন কৰিবলৈও সক্ষম হ'ব কাৰণ এই 2026 চনত মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিব বৃহস্পতি সুখ সমৃদ্ধি আৰু ধন সম্পত্তিৰ প্ৰতীক বুলি মনা যায় আপোনালোকৰ ওপৰত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰাৰ ফলত এই ৰাশি জাতক জাতিকাসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব টকা অহাৰ বাট মুকলি হৈ পৰিব নতুন সুযোগ আপোনালোকে জীৱনত লাভ কৰিবলৈও সক্ষম হ'ব গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন হোৱাৰ ফলত বুদ্ধিৰ বিকাশো ঘটিবলৈ ধৰিব আপোনালোকৰ ক্ষেত্ৰত নতুন কৰ্মত যোগদান কৰি তাৰ পৰাও আনন্দিত অনুভৱ কৰিব বা সেই কামত যোগদান কৰিলেও সফলতা অৰ্জন কৰিব পাৰিব আগৰ কিবা কৰি থোৱা কামৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় আপোনালোকৰ ঘৰুৱাত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰ দূৰ হৈ পৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন স্থান লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰতো আপোনালোকৰ নতুন ৰূপ দেখিবলৈ পোৱা যাব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সৰু সুৰা খেলিমেলি থাকিলেও এই নতুন বছৰত সকলো ঠিক হৈ পৰাৰ আশা দেখিবলৈ পোৱা যায় দাম্পত্যৰ ক্ষেত্ৰতো অনুকূল হিচাপে পাৰ হ'ব বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে এই 2026 চনটো অতি গুৰুত্বপূৰ্ণ কাৰ্যকৰী পৰিকল্পনাৰ সিদ্ধিৰ ক্ষেত্ৰতো মংগলময় বুলি ক'ব পৰা যায় আপোনালোকৰ সকলো কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব মাথো কৰ্ম হাতত লোৱাৰ ক্ষেত্ৰত খুব সাৱধান অৱলম্বন কৰিব হাতত লৈ কৰ্ম পিছত যে বস্তাবলগীয়া নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰখাটো দৰকাৰ